CM-AAA মানে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি, যিসকল নিবনুৱাই যোৱা বছৰ এপ্লাই কৰিছিলে এই আঁচনিটো, তো সেইসকলৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে এই ভিডিঅ'টো। কাৰণ ফেব্ৰুৱাৰী মাহৰ পৰা আপোনালোকক মুখ্যমন্ত্ৰীয়ে দিব 2 লাখ কোটি টকা, আৰু এই 2 লাখ কোটি টকা যদি আপোনালোকে আনিবলৈ যায় কি কি নথিপত্ৰ লাগিব, সৰ্বমুঠ আপোনালোকক 10খনকৈ নথিপত্ৰ লাগিব। আৰু এই 10খনৰ ভিতৰত যদি আপোনালোকে এখন ডকুমেণ্টৰ লগত নিনিয়ে তেনেহ'লে এই 2 লাখ কোটি টকা আপোনালোকে হেৰুৱাব লাগিব। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। ষ্টেপ বাই ষ্টেপ মই আপোনালোকক বুজাই দিম কি কি নথিপত্ৰ আপোনালোকে নিব লাগিব আৰু কেনেকৈ নিব লাগিব, কি কি ভুল আপোনালোকে কৰিব নালাগে। এই ভিডিঅ'ত মই আপোনালোকক সকলো ধৰণৰ কথা বুজাই ক'ম। যদি আপোনালোকে এই ভিডিঅ'টো চাই পেলাই আপোনালোকে নথিপত্ৰসমূহ লৈ যায় তেনেহ'লে আপোনালোকে এই 2 লাখ কোটি টকা নিশ্চয় পাব। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে ষ্টেপ বাই ষ্টেপ স্কিপ নকৰাকৈ চাব। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব, আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ কিয় এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে ভিডিঅ'টো দেৰি নকৰি এতিয়া আৰম্ভ কৰোঁ। আপোনালোকে যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিটো যোৱা বছৰ এপ্লাই কৰিছিলে, আপোনালোকৰ 6 ফেব্ৰুৱাৰীৰ পৰা এই 2 লাখ কোটি টকা বিতৰণ কৰা হ'ব। আপোনালোকে এই 2 লাখ কোটি টকা যদি আনিবলৈ যায় তেনেহ'লে আপোনালোকক কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব। এই নথিপত্ৰসমূহ মই আপোনালোকক ষ্টেপ বাই ষ্টেপ চিৰিয়েলিভাৱে কৈ যাম, আপোনালোকে লিখি ল'ব। আপোনালোকে যদি এই নথিপত্ৰসমূহ কিছুমান নেনে তেনেহ'লে এই 2 লাখ কোটি টকা আপোনালোকে নাপাব। গতিকে আপোনালোকে লিখি ল'ব, মই আপোনালোকক ষ্টেপ বাই ষ্টেপ কৈ আছোঁ। প্ৰথমতে লাগিব আপোনালোকক আইডি প্ৰুফ। আইডি প্ৰুফত আপোনালোকে কি কি নিব পাৰে, আধাৰ কাৰ্ড নিব পাৰে, পান কাৰ্ড নিব পাৰে, ড্ৰাইভিং লাইচেঞ্চ নিব পাৰে, আৰু যদি আপোনালোকৰ পাছপৰ্ট আছে তেনেহ'লে এই পাছপৰ্টখনো ভেলিড হ'ব। গতিকে আপুনি আইডি প্ৰুফৰ কাৰণে এই 4খন নথিপত্ৰ নিব লাগিব, এইটো মেণ্ডেটৰী আপোনালোকৰ কাৰণে। 2 নম্বৰত আহিল আপোনালোকৰ এড্ৰেছ প্ৰুফ। এড্ৰেছ প্ৰুফত আপোনালোকে কি কি নিব পাৰিব, আধাৰ কাৰ্ড নিব পাৰিব, ড্ৰাইভিং লাইচেঞ্চ নিব পাৰিব, আৰু যদি আপোনালোকৰ পাছপৰ্ট আছে তেনেহ'লে এই পাছপৰ্টখন নিলেও হ'ব। গতিকে এই 2 নম্বৰত আছিল এড্ৰেছ প্ৰুফ। এড্ৰেছ প্ৰুফত এইখিনি নথিপত্ৰ আপোনালোকে নিব লাগিব। 3 নম্বৰত হৈছে আপোনালোকৰ পান কাৰ্ড। আপোনালোকে পান কাৰ্ডখন লগত লৈ যাব লাগিব। 4 নম্বৰত হ'ল বেংক একাউণ্ট। আপোনালোকে বেংক একাউণ্টখন নিবলৈ একেবাৰে নাপাহৰিব, কাৰণ তাত বেংক একাউণ্টখন আপোনালোকৰ বিচাৰিব। 5 নম্বৰত হৈছে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন হৈছে আপোনালোকে যিটো আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন আছে, সেই কোৱালিফিকেশ্যন আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিল, সেই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন মানে এমপ্লয়মেণ্ট আইডি কাৰ্ডখন আপোনালোকে লৈ যাব লাগিব। যদি আপোনালোকৰ লগত নাই তেনেহ'লে আপোনালোকে ডাউনলোড কৰি লওক, আৰু যদি আপোনালোকৰ এই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন এক্সপায়াৰী হৈ গৈছে তেনেহ'লে আপোনালোকে ৰিনিউৱেল কৰি লওক, নহ'লে আপোনালোকে নতুনকৈ আবেদন কৰি লওক। আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব মোৰ ভিডিঅ'ত দিয়া আছে, গতিকে মোৰ ভিডিঅ' চাই আপোনালোকে এই এমপ্লয়মেণ্ট এক্সচেঞ্জখন অনলাইন কৰি ল'ব পাৰিব। 6 নম্বৰত হৈছে প্ৰজেক্ট ৰিপৰ্ট। প্ৰজেক্ট ৰিপৰ্ট মানে হৈছে আপোনালোকৰ যিটো এই 2 লাখ টকাটো আপোনালোকে আবেদন কৰিছিল, সেই আবেদন কিহৰ কাৰণে কৰিছিল, নিশ্চয় কিবা এটা ফাৰ্ম খুলিবৰ কাৰণে, হাঁহ পুহিবৰ কাৰণে, হয়তো কুকুৰা পুহিবৰ কাৰণে, ব্ৰইলাৰ। তো এই প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে যিটো বনাওঁতে আপোনালোকে আপলোড দিছিল, সেই প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে লৈ যাব লাগিব। এইটো হ'ল বাঞ্ছনীয়, আৰু যদি আপোনালোকে নিনিয়ে তেনেহ'লে এইখন নহ'ব। গতিকে আপোনালোকে এই প্ৰজেক্ট ৰিপৰ্টটো নিবই লাগিব। এই প্ৰজেক্ট ৰিপৰ্টটো যদি আপোনালোকৰ তাত নাই, এই প্ৰজেক্ট ৰিপৰ্টখন কেনেদৰে ডাউনলোড কৰিব আপোনালোকৰ পৰ্টেলৰ পৰা মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ছাবস্ক্ৰাইব কৰে তেনেহ'লে মই নেক্সট ভিডিঅ'ত আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো কেনেদৰে ডাউনলোড কৰিব লাগে, আপুনি আপোনাৰ মোবাইলতে এই প্ৰজেক্ট ৰিপৰ্টখন ডাউনলোড কৰিব পাৰিব। একেবাৰে সহজ হয়, মই নেক্সট ভিডিঅ'ত আপোনালোকক কেনেদৰে ডাউনলোড কৰিব লাগে দেখাই দিম। এতিয়া 7 নম্বৰত আহিছে ৰেজিষ্ট্ৰেশ্যন আইডি। ৰেজিষ্ট্ৰেশ্যন আইডিটো কি হৈছে, আপোনালোকৰ অনলাইন কৰাৰ পিছত আপোনালোকৰ যিখন ফৰ্ম কম্পিউটাৰৰ পৰা প্ৰিণ্ট হৈছে বা CSC চেণ্টাৰৰ পৰা যদি আপোনালোকে অনলাইন আবেদন কৰিছিল তেনেহ'লে সেই CSC চেণ্টাৰৰ পৰা যিখন কাগজ আপোনালোকক দিছে সেইখন কাগজ আপোনালোকে নিব লাগিব। তাত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আইডিটো থাকিব, যিখন অনলাইন আপোনালোকে কৰিছিল তাত আপোনালোকৰ তাত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থাকিব, আপোনালোকে সেইখন লৈ যাব লাগিব। আৰু যদি আপোনালোকৰ তাত এই ৰেজিষ্ট্ৰেশ্যন আইডিখন নাই তেনেহ'লে এই ৰেজিষ্ট্ৰেশ্যন আইডিখন কেনেদৰে ডাউনলোড কৰিব লাগে মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। 8 নম্বৰত আপোনালোকৰ লাগিব এজ প্ৰুফ, মানে আপোনালোকৰ বয়সৰ প্ৰমাণপত্ৰ। বয়সৰ প্ৰমাণপত্ৰ হিচাপে আপোনালোকে কি কি নিব পাৰে মই আপোনালোকক কওঁ। আধাৰ কাৰ্ড নিব পাৰে, পান কাৰ্ড নিব পাৰে, আপোনালোকে যদি ড্ৰাইভিং লাইচেঞ্চ আছে ড্ৰাইভিং লাইচেঞ্চখন দিব পাৰে, আৰু যদি আপোনালোকৰ জন্মৰ প্ৰমাণপত্ৰখন আছে জন্মৰ প্ৰমাণপত্ৰখন নিলেও আপোনালোকৰ এজ প্ৰুফ হিচাপে ভেলিড হ'ব। 9 নম্বৰত লাগিব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট। আপোনালোকে
যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আছে আপোনালোকে যিখিনি কোৱালিফিকেশ্যন আছে সেইখিনি নথিপত্ৰ আপোনালোকে গোটেইখিনি নিব লাগিব। যদি আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰিছে তেনেহ'লে আপোনালোকৰ মেট্ৰিকৰ পৰা হাই ছেকেণ্ডাৰীলৈ যিখিনি আপোনালোকৰ ডকুমেণ্ট আছে গোটেইখিনি ডকুমেণ্ট আপোনালোকে লগত লৈ যাব লাগিব। 10 নম্বৰ নথিপত্ৰখন হৈছে আপোনালোকৰ উদ্যম চাৰ্টিফিকেট। উদ্যম চাৰ্টিফিকেটখন হৈছে, যিসকলে নাজানে মই আপোনালোকক কৈ আছোঁ, উদ্যম চাৰ্টিফিকেটখন হৈছে যিসকল নিবনুৱাই বা যিসকল ব্যক্তিয়ে বহুত আগৰ পৰাই কিছুমান ফাৰ্ম খুলিছে বা কিছুমান বিজনেছ ষ্টাৰ্টআপ কৰিছে, তেওঁলোকৰ এই উদ্যম চাৰ্টিফিকেটখন আছে। উদ্যম চাৰ্টিফিকেটখন যদি আপোনালোকৰ নাই তেনেহ'লে আপোনালোকে অনলাইন আবেদন কৰিও ল'ব পাৰিব। যিকোনো CSC চেণ্টাৰত গৈ আপোনালোকে কৰিব পাৰিব। নহ'লে যদি আপোনালোকে বিচাৰে, আপোনালোকে নিজৰ মোবাইলতে এই উদ্যম চাৰ্টিফিকেটখন বনাই ল'ব বিচাৰে, তেনেহ'লে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম কেনেদৰে এই উদ্যম চাৰ্টিফিকেটখন বনাই ল'ব পাৰে। গতিকে এই নথিপত্ৰসমূহ এইখিনি আছিল। যদি আপোনালোকে এই নথিপত্ৰসমূহ গোটেইখিনি লৈ নাযায় তেনেহ'লে এই নথিপত্ৰসমূহ নোহোৱাৰ ফলত আপোনালোকে কিছুমান বিপদত পৰিব পাৰে বা কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে আপুনি মই কোৱা এই নথিপত্ৰখিনি আপুনি লগত লৈ যাব। আৰু বহুতে সুধি আছে যে এই আঁচনিটো আকৌ কেতিয়া অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। মই আপোনালোকক কওঁ যে যোৱা বছৰ এপ্ৰিল বা মে' মাহত এই আঁচনিটো অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু হয়তো এমাহ বা দুমাহ পিছত এই আঁচনিটো নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব পাৰে, নহ'ব পাৰে। কাৰণ সন্মুখত যিহেতু আমাৰ নিৰ্বাচন আহি আছে, তো এই নতুনকৈ আবেদনটো হয়তো এইবাৰ স্থগিত হ'ব পাৰে, নহ'লে আহিবও পাৰে বা নাহিবও পাৰে। যদি আহে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম। গতিকে আজি ভিডিঅ'টো এইখিনি আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব, আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।